আপুনি পেপাৰৰ হকাৰন্ধক লগ কৰিলে কেনেকুৱা অনুভৱ? নাই এখেতসকলৰ লগত আমাৰ সম্পৰ্ক পুৰণি। আমি প্ৰায় এখেতসকলৰ লগত বিভিন্ন সময়ত বিভিন্ন প্ৰসংগ লৈ কথা বতৰা আমি পাতিয়ে থাকোঁ। আজি এখেতসকলক এতিয়া নাহিলে আকৌ নাপাব নহয়, তেখেতসকলে নিজৰ নিজৰ দায়িত্ব লৈ ওলাই যাব। গতিকে এইটোৱে সময় তেখেতসকলক একেলগে লগ পোৱাৰ। সেইকাৰণে আমি ভাবিলোঁ যে একেলগে তেখেতসকলে গোট খাব। তেখেতসকলে কাম বন কৰি থকাৰ এই কালচোৱাতে আহি এবাৰ আমি দেখা দি তেখেতসকলক এবাৰ সম্বোধন কৰোঁ। সাধাৰণতে দেখা নাযায় কোনো মানে নহয় আমি অকণমান আনতকে অকণমান বেলেগকে কথা বতৰাবিলাক ভাবোঁ বা বেলেগকে আমি আনতকে বেলেগকে কাম কৰিব বিচাৰোঁ। সেইকাৰণে আমি আচলতে আমাৰ কাৰণে এইটো একেবাৰে অতি সাধাৰণ কথা। তেখেতসকলে যদি 5 বজাতো আমাক আজি মাতিলে হয়, আমি 5 বজাতে হয়তো আহি ইয়াতে উপস্থিত হ'লো হয়। তেখেতসকলে কৈছে আমাৰ গোটেই মানুহখিনি গোট খাওঁতে 6 বাজিমানত গোট খায়, আপুনি এবাৰ আহিব, আহি আমাৰ মানুহখিনিক এবাৰ মাত দিব। আমাৰ মানে লক্ষ্য আৰু উদ্দেশ্য এটাই, এখেতসকলে যিধৰণে থিৰাং কৰিছে তেনেকে আচলতে সমাজৰ সকলো স্তৰ বিভিন্ন পেছাত থকা লোক সকলোৱে থিৰাং কৰিছে যে এইবাৰ তেজপুৰত এক পৰিৱৰ্তনৰ সূচনা কৰিব লাগে। আমি কেইটা দিন গাঁৱে ভূঞে ঘূৰি ফুৰোঁতে বিভিন্ন স্তৰৰ লোকক লগ পাওঁতে আমি এই কথাটোৱে উপলব্ধি কৰিছোঁ যে হয়, সকলোৱে তেজপুৰত পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছে আৰু সেইকাৰণে আমাক যেতিয়া পাইছে, আমি যেতিয়া আগবাঢ়ি আহিছোঁ আৰু আমি নেতৃত্ব লোৱাৰ কথাটো এখেতসকলক কৈছোঁ, এখেতসকল উৎসাহিত হৈছে, উৎফুল্লিত হৈছে। গতিকে আমি আজি আহিলোঁ, অন্য বেলেগ কোনো কথা নাই। এখেতসকলক এবাৰ সেৱা এটা কৰিবৰ কাৰণে আহিলোঁ, এখেতসকলৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ আৰু এখেতসকলে মিলি সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে যাতে আমাক ভোটদান কৰে, আমাৰ পক্ষে যাতে ভোটদান কৰে, তেজপুৰৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেখেতসকল যাতে একলগ হৈ থাকে আৰু ভোট বিভাজনটো ৰোধ কৰি কেৱল আমাকে যাতে ভোট দিয়ে, সেই উদ্দেশ্য লৈ আমি তেখেতসকলৰ কাষত ভোট পাইছোঁ। সাংঘাতিক, তেখেতসকলেওতো বিশেষভাৱে সাংঘাতিক ধৰণে তেখেতসকলে সঁহাৰি জনাইছে। আৰু এইকেইদিন আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত যলৈকে গৈছোঁ, আমি যাকেই লগ পাইছোঁ সকলো জনগোষ্ঠীৰ লোক, সমাজৰ সকলো শ্ৰেণীৰ লোক, তেওঁলোক আগবাঢ়ি আহিছে, আমাৰ সৈতে এই গোটেই প্ৰক্ৰিয়াটো যোগদান কৰিছে আৰু তেখেতসকলে উৎসাহিত হৈছে, তেখেতসকলে উদ্দীপনা প্ৰকাশ কৰিছে আৰু কৈছে যে আমি অপেক্ষা কৰিছিলোঁ যে আপোনাৰ দৰে এজন লোক আগবাঢ়ি আহিব আৰু এদিন নহয় এদিন আপোনালোকে আহি আমাক নেতৃত্ব প্ৰদান কৰিব। নাই, যোৱা 5টা বছৰত কি কাম ৰৈ গ'ল বুলি ক'লে আপোনাৰ ইমান মূল্যৱান এটা মানে অনুষ্ঠানৰ ইমান মূল্যৱান বাৰ্তা প্ৰেৰণ কৰা আপোনাৰ যিটো ব্যৱস্থা, সেইটো মই ক্ষতিগ্ৰস্ত কৰিব নিবিচাৰোঁ। কাৰণ কিয়নো দীঘলীয়া তালিকা এখন মই গাই পেলাই আপোনালোকৰ অমূল্য সময় মই আচলতে নষ্ট কৰিব খোজা নাই, কাৰণ খুব দীঘলীয়া হ'ব কথাটো ক'বলৈ। কিন্তু সৰ্বত্ৰ বিফলতা আমি য'তেই গৈছোঁ সকলো লোকৰে এই ওজৰ আপত্তি আমি দেখিছোঁ। সকলোৱে কৈছে কৰিবলগীয়া বহুত কাম তেজপুৰ নকৰাকৈ ৰৈ গৈছে। বিধায়কজন আচলতে এটা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰৰ বাবে অভিভাৱকৰ লেখীয়া হয়। তেখেতসকলে ওজৰ আপত্তি কৰিছে যে আমাৰ যিকোনো ধৰণৰ দুখ বা দুদিনৰ সময়ত তেখেত আগবাঢ়ি নাহে, আমাক মান নিদিয়ে। তেজপুৰখনক লৈ তেখেত আগবঢ়া যিটো সপোন বা পৰিকল্পনা তেখেতৰ থাকিব লাগে তেখেতৰ মাজত, সেইটো তেখেতৰ মাজত দেখা নাপালে। কৰিবলগীয়া যিবোৰ নিয়ম মাফিক কাম কৰবাত 2টা ৰাস্তা বনাই দিছে, 2টা ঘৰ বনাই দিছে, সেইটো এজন বিধায়কৰ দায়িত্ব নহয়। বিধায়ক নাই, অলেখ আছে তেনেকুৱা। সমাধি ক্ষেত্ৰখন, তেখেতৰ পিতৃ সমাধি ক্ষেত্ৰখন যিটো মানদণ্ডৰে তৈয়াৰ কৰা হৈছে, আজি সেইটোকে আৰু অলপ তাৰ প্ৰসাৰ বা তাৰ আৰু ধৰণৰ অলপ আকৃতি ডাঙৰ কৰি বেলেগ ধৰণে আধুনিক চিন্তা আৰু মানে চেতনাৰ উদ্বুদ্ধ হৈ পৰাৰ ব্যৱস্থা কৰিব পাৰিলে হয়। কাৰণ কিয় ব্ৰহ্মপুত্ৰৰ একেবাৰে দাঁতিত থকা ইমান সুন্দৰ এটুকুৰা ঠাইত কৰিবলগীয়া বহুত কাম আছিলে। সেইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব পাৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ ওপৰত গৱেষণা হ'ব লাগে। ছাত্ৰ ছাত্ৰীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমলবোৰ লৈ আগুৱাই যাব পৰা যিটো ব্যৱস্থা, একাডেমিক যিটো কথা, সেইটোত তেখেতে উদ্যোগ লৈ কৰিব পাৰে। সেইবোৰ নকৰাকে ৰাখিছে। ফণী শৰ্মাৰ পৰিয়ালটো, নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালৰ ওচৰত যাওঁতে নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰই আমাৰ ওচৰত অৱগত কৰিছে যে তেওঁলোকে নিজা মাটি
চৰকাৰক দান কৰিছে 5 বিঘা চহৰৰ মাজমজিয়াত তেওঁলোকে নিজা 5 বিঘা মাটি দান কৰিছে আৰু সেই 5 বিঘা মাটিত তেওঁলোকে ভাবিছিলে যে সমাধি ক্ষেত্ৰতো এটা সাধাৰণ কথা সমাধি ক্ষেত্ৰতো নিৰ্মাণ কৰাৰ কথাটো সাধাৰণ কথা সেইটো নিৰ্মাণ কৰিছে তেখেতসকলৰ ইচ্ছা কি আছিলে যে নটসূৰ্য ফণীক্ৰমাৰ দৰে এগৰাকী পুৰুধাৰ বাবে পৰিয়ালটো দিয়া মাটিটো চৰকাৰে বিভিন্ন ধৰণৰ মানে হেৰি কৰিব লাগে মানে প্ৰকল্প কৰিব পাৰে এটা সাংঘাতিক ধৰণৰ ডাঙৰ মানে যাতে মানে মাল্টিপাৰ্পাছ যাতে তাত কিবা প্ৰজেক্ট হয় সেইটো যাতে একাডেমিক ইনষ্টিটিউচনৰ লেখীয়া হ'ব পাৰে কৰিব লাগে নকৰা বুলি কয় তেখেতসকলে ওজৰ আপত্তি কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত ইয়াতে আমি বিশ্ববিদ্যালয় হোৱাটো বিচাৰিছো বহুত দিনৰ পৰা সেইবোৰ তেজপুৰৰ মানুহৰ দাবী সেইবোৰ নাই কৰা আৰু নিয়ম মাফিক যিবোৰ কৰিব লাগে এইটো কেইটামান সাধাৰণ কথা খোৱা পানীৰ মানদণ্ড উচ্চ স্বাস্থ্যসন্মত আৰু উন্নত হ'ব লাগে নাই কৰা ব্যৰ্থ হৈছে ৰাস্তা ঘাটৰ সমস্যাটো যিটো কৈছে ৰাস্তা ঘাট কেৱল মাত্ৰ ৰাস্তা ঘাটৰ তেখেতে দেখিছো বিবৃতিবিলাকত হিচাপ দি আছে সেই হিচাপবিলাক আমি চাইছো দেখিছো যে কেইটামান ৰাস্তা কংগ্ৰেছৰ পৰা প্ৰাৰ্থী বঞ্চিত হোৱা পল্লৱী শইকীয়াই কিছু আপোনাক ক্ষতি কৰিব লাগিব পল্লৱী শইকীয়া এই নামটো কৈ আপোনালোকে আচলতে তেওঁৰ চাইজটো ডাঙৰ কৰিছে আকৃতিটো আপোনালোকে ডাঙৰ কৰিছে হয় নিশ্চয় নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও তেওঁ কৰিবলগীয়া নিৰ্বাচন সম্পৰ্কীয় যিখিনি কাম কৰে সেইখিনি ডেফিনেটলি তেওঁ কৰিব এই ধৰণে তেওঁ কৰি আছে কিন্তু ইতিমধ্যে এই কথাটো মানুহৰ মাজত এইটো এষ্টাব্লিছ হৈছে যে যিগৰাকী প্ৰাৰ্থী নিৰ্দলীয় হিচাপে আত্মপ্ৰকাশ কৰিছে যিগৰাকী প্ৰাৰ্থীয়ে মিত্ৰতা নামৰ এটা জটিল কথা আগবাঢ়ি আছে বুলি জানে মিত্ৰতা নামৰ এটা জটিল কথা সম্ভৱ হ'ব বুলি জানিছিলে গতিকে তাত যেতিয়া তেওঁ নিজৰ দলে যেতিয়া এটা সূত্ৰ উদ্ভাৱন কৰিব তাতে সহযোগ বা সমৰ্থন কৰাৰ প্ৰয়োজন আছিলে যেতিয়া সেই সূত্ৰটোক তেওঁ নামানিলে মিত্ৰতা সম্পৰ্কে তেওঁ মানে যিটো তেওঁৰ আছিলে কথা সেইটো মানে শুনি নললে তাৰপিছত যেতিয়া নিজে নিৰ্দলীয়ভাৱে আত্মপ্ৰকাশ কৰিছে তেতিয়া সকলোৱে ধৰি লৈছে যে she has been planted by some unseen agency এই কথাটো সকলোৱে গম পাইছে যে তেওঁ কোনোবাই ইয়াত প্ৰক্ষেপ কৰিছে তেওঁৰ পিছফালে কাৰোবাৰ নহয় কাৰোবাৰ পৃষ্ঠপোষকতা আছে তেওঁ কেৱল ভোট বিভাজন কৰিবৰ কাৰণে ইয়ালৈ আহিছে আৰু শাসকীয় পক্ষক তেওঁ উৎসাহিত কৰিব খুজিছে আৰু শাসকীয় পক্ষৰ জয়লাভৰ যিখন দুৱাৰ সেইখন উন্মোচন কৰিব খুজিছে সেইখন খুলি দিব খুজিছে মানে বুজি উঠিছেতো এই কেইটা দিনতে আমি গম পালো যে তেখেতৰ প্ৰতি আছিলে মানুহৰ সদ্ভাৱ আছিলে তেখেতৰ প্ৰতি সদিচ্ছা আছিলে এগৰাকী সম্ভাৱনাপূৰ্ণ ছোৱালী তাই আগবাঢ়ি আহিলে হয়তো তেওঁ সফলভাৱে নেতৃত্ব দিব পাৰিব এই ধাৰণাবিলাক আছিলে কিন্তু যেতিয়া সকলো মানুহৰ অনুৰোধ সকলো মানুহে বিচৰা কথাটো তেওঁ বিপৰীতে স্থিতি এটা ললে সকলোৱে বেয়া পাবলৈ আৰম্ভ কৰিলে সকলোৱে তেতিয়া সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে কথা বতৰাবিলাক উদ্ঘাটন কৰিবলৈ আৰম্ভ কৰিলে যে হয় য়েছ তেওঁ কোনোবাই ইয়াতে প্ৰক্ষেপ কৰিছে যিহেতু মানুহবিলাক একত্ৰিত হৈ এইবাৰ শাসকীয় এই ব্যৱস্থাটোৰ প্ৰতি তেজপুৰত থকা বিধায়কজনৰ বিৰুদ্ধে ভোট দিব গতিকে তেওঁক যদি মাজত সোমোৱাই ল'ব পৰা যায় তেতিয়া ভোটৰ এটা বিভাজন হ'ব পাৰে এই কথাটো ভাবিলে আৰু মানুহে এতিয়া সেই কথাটো উন্মোচন কৰিছে সেই কথাটো উদ্ঘাটন কৰিছে কিন্তু মই এটা কথা কওঁ যে এইবাৰ আপোনালোকে খুব ভালকে মন কৰিব এইবাৰ অকল তেজপুৰ বুলি নহয় সমগ্ৰ অসমৰ প্ৰেক্ষাপটত যিটো নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনটো বাইপলাৰ ইলেকশ্যন হ'ব ইয়াতে মানে ৩ নম্বৰ এজন প্ৰাৰ্থীক কোনো লোকে সন্ধান নকৰে যুঁজ এখন হ'ব আৰু এইটো কথা মই আপোনাক স্পষ্ট কৰিছো ইয়াত ৩ নম্বৰ প্ৰাৰ্থী যোনেই নহওক যি নামেৰে নাহক কিয় যোনেই পৃষ্ঠপোষকতা নকৰক কিয় যাৰ প্ৰক্ষেপিত প্ৰাৰ্থী নহওক কিয় এটা কথা স্পষ্ট যে EVM-টোত ৰাইজে যাব আৰু চাব যে কোনোবা যদি খুব সাংঘাতিক সন্তুষ্ট শাসকীয় পক্ষক ভোট দিবৰ কাৰণে আগ্ৰহ কৰিব আৰু যি সাংঘাতিক ধৰণে এই গোটেই ব্যৱস্থাটোৰ অৱসান হোৱাটো বিচাৰে তেওঁ বিৰোধী পক্ষক ভোট দিব ৩ নম্বৰ প্ৰাৰ্থীৰ সন্ধান EVM-টোত থিয় হৈ পেলাই কোনো বিচাৰি নাথাকে এইটো স্পষ্ট আমি যুঁজিম আমি জিকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221